দুদিনমান নাথাকক মহানিম না ইয়াৰ পৰা উঠাই পেলাই মাৰ ফালে হৈ যাব এইখিনিতে দি দিয়ক দে পলিথিনটো ফালি পেলাই দে ৰ'ব নাই ফটোটো মাৰি লৈছে ভালকৈ ধৰ এতিয়া আপুনি বহি দিয়ক আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ দেই নমস্কাৰ মোৰ নাম পিংকু পেগু মই শিক্ষা পৰিৱেশ শান্তি আৰু একতাৰ উদ্দেশ্য লৈ এনেকৈ ঘৰে ঘৰে বিনামূলীয়াকৈ শিক্ষাদান কৰাৰ উপৰিও এজোপা দুজোপাকৈ সামৰ্থ্য অনুযায়ী মানে গছ পোৱাৰ ব্যৱস্থা কৰিছোঁ গছ ৰোৱা আজি মহানিম এজোপা আপোনাৰ দেউতাৰ নামৰ ৰুম যিহেতু তেখেতে পৃথিৱীৰ পৰা গ'লগৈ কেইবছৰ হ'ল আমাৰ পাপা অঁ বহুত বছৰ আগৰ কথা ন তেখেতৰ আত্মাৰ সদগতিত আমি মহানিম গছজোপা তেখেতৰ নামৰ লগাম স্মৃতিত যাতে তেখেতে য'তে থাকক সুখ শান্তি হৈ থাকক আপোনালোকৰ পৰিয়ালৰো সুখ শান্তি আহক আৰু এই ভাইটিক মানে অট'মোটিভৰ ওপৰত কেইটামান ক্লাছ কৰিছিলোঁ আজি তেনেকৈ আকৌ আহিমগৈ মাজে সময়ে আপোনাক ফোন কৰিম আহিম বাৰু অঁ এনেকৈ গছ পুলি অঁ আৰু পৃথিৱীৰ অৱস্থা বহুত বেয়া মানে গছ গছনি নথকাৰ ফলত একদম মানুহ জীয়াই থকাটোৱে মুস্কিল শান্তিকে ভাত এমুঠি খাব পৰা নাই আজি গৰমত ফেন কাম কৰা নাই সেইকাৰণে সকলোৱে মানে থকা গছবিলাক সংৰক্ষণ কৰি গছ পুলি ৰোৱাৰ ব্যৱস্থা কৰিব লাগে বুলি আহ্বান জনাইছোঁ আৰু সকলোকে ধুনীয়াকৈ ৰুই দিয়ক দীঘলীয়াও নকৰোঁ দেউতাৰ নাম লৈ ল'ৰাও এতিয়া ক্লাছ 10ত ভালদৰে পঢ়িব লাগে আৰু গছ পুলি বছৰত ন্যূনতম এজোপাকৈ হ'লেও ৰুব লাগে আৰু প্ৰেক্টিচ কৰিব লাগিব বাকী অলপ দিলে ধুনীয়াকৈ হেৰি প্ৰতিপালন কৰিব আকৌ ৰুলেতো নহ'ব ন প্ৰটেকশ্যন দিয়াটো খুবেই ইম্পৰ্টেণ্ট ঠিক আছে বাৰু সকলোকে ধন্যবাদ বাৰু ফোন কৰিম আহিব এষাৰ